কপলি সমষ্টিত আজিলৈ প্ৰায় 6বাৰমান যোগদান কাৰ্যসূচী হৈছে। আজি প্ৰায় 675 বিশেষকৈ APSLC, কংগ্ৰেছ আৰু ASC সেই তিনিটা ৰিজনেল পাৰ্টীয়ে আজি যোগদান কৰা হৈছে। কংগ্ৰেছৰ পৰা বহুত ব্যক্তি আহিছে, বিশেষকৈ বিহাৰী সম্প্ৰদায় আৰু গোৰ্খা সম্প্ৰদায়সকলে কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কাৰ্বি যিমানটো আছে ASC আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। গোটেই ৰাজ্যে গম পাইছে 675 ব্যক্তি ইয়াত যোগদান কৰিছে। ইয়াৰ পিছতো মোৰ সমষ্টিত কলঙা যোগদান কাৰ্যসূচী আছে, তাতো APSLC দল আৰু কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিব। এনেধৰণৰ প্ৰত্যেক দিনে যোগদান কাৰ্যসূচীটো আছে, কিন্তু দুৰ্গা পূজাৰ কাৰণে আমি সেই যোগদান কাৰ্যসূচীটো কালিৰ পৰা আমি শেষ কৰিম। পূজাৰ পিছত আমি বেলেগৰ সমষ্টিত হাজাৰ হাজাৰ মানুহে যোগদান কাৰ্যসূচী আমি লোৱা হৈছে। তেওঁলোকৰ সেই APSLC আৰু কংগ্ৰেছৰ দলৰ পৰা ত্যাগ কৰিব আৰু অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ অফিচ বেয়াৰ জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক, ছেক্ৰেটাৰী, সম্পাদক, ভাইচ প্ৰেছিডেণ্ট, উপসভাপতিসকলৰ অফিচ বেয়াৰবিলাকে অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ পূজাৰ পিছত ভাৰতীয় জনতা পাৰ্টী কপলি সমষ্টিত আজিলৈ প্ৰায় 6বাৰমান যোগদান কাৰ্যসূচী হৈছে। আজি প্ৰায় 675 বিশেষকৈ APSLC, কংগ্ৰেছ আৰু ASC সেই তিনিটা ৰিজনেল পাৰ্টীয়ে আজি যোগদান কৰা হৈছে। কংগ্ৰেছৰ পৰা বহুত ব্যক্তি আহিছে, বিশেষকৈ বিহাৰী সম্প্ৰদায় আৰু গোৰ্খা সম্প্ৰদায়সকলে কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কাৰ্বি যিমানটো আছে ASC আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। গোটেই ৰাজ্যে গম পাইছে 675 ব্যক্তি ইয়াত যোগদান কৰিছে। ইয়াৰ পিছতো মোৰ সমষ্টিত কলঙা যোগদান কাৰ্যসূচী আছে, তাতো APSLC দল আৰু কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিব। এনেধৰণৰ প্ৰত্যেক দিনে যোগদান কাৰ্যসূচীটো আছে, কিন্তু দুৰ্গা পূজাৰ কাৰণে আমি সেই যোগদান কাৰ্যসূচীটো কালিৰ পৰা আমি শেষ কৰিম। পূজাৰ পিছত আমি বেলেগৰ সমষ্টিত হাজাৰ হাজাৰ মানুহে যোগদান কাৰ্যসূচী আমি লোৱা হৈছে। তেওঁলোকৰ সেই APSLC আৰু কংগ্ৰেছৰ দলৰ পৰা ত্যাগ কৰিব আৰু অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ অফিচ বেয়াৰ জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক, ছেক্ৰেটাৰী, সম্পাদক, ভাইচ প্ৰেছিডেণ্ট, উপসভাপতিসকলৰ অফিচ বেয়াৰবিলাকে অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ পূজাৰ পিছত ভাৰতীয় জনতা পাৰ্টী কপলি সমষ্টিত আজিলৈ প্ৰায় 6বাৰমান যোগদান কাৰ্যসূচী হৈছে। আজি প্ৰায় 675 বিশেষকৈ APSLC, কংগ্ৰেছ আৰু ASC সেই তিনিটা ৰিজনেল পাৰ্টীয়ে আজি যোগদান কৰা হৈছে। কংগ্ৰেছৰ পৰা বহুত ব্যক্তি আহিছে, বিশেষকৈ বিহাৰী সম্প্ৰদায় আৰু গোৰ্খা সম্প্ৰদায়সকলে কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কাৰ্বি যিমানটো আছে ASC আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। গোটেই ৰাজ্যে গম পাইছে 675 ব্যক্তি ইয়াত যোগদান কৰিছে। ইয়াৰ পিছতো মোৰ সমষ্টিত কলঙা যোগদান কাৰ্যসূচী আছে, তাতো APSLC দল আৰু কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিব। এনেধৰণৰ প্ৰত্যেক দিনে যোগদান কাৰ্যসূচীটো আছে, কিন্তু দুৰ্গা পূজাৰ কাৰণে আমি সেই যোগদান কাৰ্যসূচীটো কালিৰ পৰা আমি শেষ কৰিম। পূজাৰ পিছত আমি বেলেগৰ সমষ্টিত হাজাৰ হাজাৰ মানুহে যোগদান কাৰ্যসূচী আমি লোৱা হৈছে। তেওঁলোকৰ সেই APSLC আৰু কংগ্ৰেছৰ দলৰ পৰা ত্যাগ কৰিব আৰু অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ অফিচ বেয়াৰ জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক, ছেক্ৰেটাৰী, সম্পাদক, ভাইচ প্ৰেছিডেণ্ট, উপসভাপতিসকলৰ অফিচ বেয়াৰবিলাকে অতি সোনকালে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ পূজাৰ পিছত ভাৰতীয় জনতা পাৰ্টী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।